7 মাৰ্চত এডিআইৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ফলাফল আৰু তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ মুঠ 12,600 পদৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা আৰু ফলাফল ঘোষণাৰ দিন ঘোষণা কৰাৰ পিছতে দেখিবলৈ পোৱা গৈছে যে প্ৰাৰ্থীসকলে যথেষ্ট উৎফুল্লিত হৈ পৰিছে সমান্তৰালকৈ উৎকণ্ঠা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ওপৰত সম্পূৰ্ণ আস্থা আছে বিশ্বাস আছে আমি বিভিন্ন প্ৰান্তৰ পৰা আপোনালোকক প্ৰাৰ্থীসকলৰ মতামত আগবঢ়াম প্ৰথমে কাজিৰঙাৰ প্ৰাৰ্থীসকলৰ মতামত আগবঢ়ালে এবাৰ যাবলৈ বিচাৰিছো বিশ্বনাথৰ সিনিয়ৰ ব্যুৰ চিফ হিমন্ত শইকীয়া আছে আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰ হেমন্ত 7 মাৰ্চত এডিআইৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন যে চৰকাৰৰ যি ধৰণে আসলে পৰীক্ষাসমূহ অনুষ্ঠিত কৰিছিল সম্পূৰ্ণ আস্থা আছে আৰু ফলাফলৰ ক্ষেত্ৰতো খুব স্বচ্ছ নিকাভাৱে ফলাফল ঘোষণা কৰা হ'ব বুলি আস্থা ৰাখিছে আপোনাৰ লগত থকা প্ৰাৰ্থীসকলৰ কি মতামত হেমন্ত হয় মঞ্জুশ্ৰী মাজত মাত্ৰ এটা দিন আৰু এটা দিনৰ পিছতেই যি এডিআইৰ চতুৰ্থ আৰু তৃতীয় বৰ্গৰ পৰীক্ষাৰ এই ফলাফল ঘোষণা কৰা হ'ব আৰু তাক লৈ দেখা গৈছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিসকল পৰীক্ষাৰ্থী আছে তেওঁলোকৰ মাজত যথেষ্ট আনন্দ উল্লাস পৰিলক্ষিত হৈছে উৎকণ্ঠা বৃদ্ধি পাইছে আৰু এই মুহূৰ্তত মই উপস্থিত আছো বিশ্বনাথৰ যে শ্ৰীমন্ত শংকৰ গুৰু জাতীয় বিদ্যালয় বুঢ়ীগাঙত আৰু ইয়াৰো একাংশ শিক্ষক কৰ্মচাৰী এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল মই তেওঁলোকৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম যে বাইদেউ আপুনি পৰীক্ষা দিছিল হয় হয় 7 তাৰিখে ৰিজাল্ট দিব হয় কেনেকুৱা মন কেনেকুৱা হৈ আছে মানে ভালে লাগি আছে মুখ্যমন্ত্ৰী মহোদয়লৈ এটাই অনুৰোধ যাতে নিযুক্তিবিলাক স্বচ্ছ আৰু নিকা হয় পৰীক্ষাটো স্বচ্ছ নিকা হৈছে হয় কি আশা কৰে স্বচ্ছ নিকা হ'ব আশাবাদী আমি আশাবাদী হয় হয় কেনেকুৱা পৰীক্ষা দিছিল হয় দিছিলো খুব নিকাভাৱে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পৰীক্ষা ভাগ অনুষ্ঠিত কৰিছে আমি খুব আশাবাদী ৰিজাল্টক লৈ পৰহিলৈ ৰিজাল্ট দিব হয় আশাবাদী গুকু কেনেকুৱা হৈ আছে ভয় লাগিছে আৰু আশাও কৰিছো ঈশ্বৰে এতিয়া কি কৰে কি ক'ব বাইদেউ নমস্কাৰ সকলোকে আমাৰ শ্ৰীমন্ত শংকৰ গুৰু জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা আপোনালোকে যে আজি আমাৰ বিদ্যালয়ক এই সুযোগটো দিছে আমাৰ বিদ্যালয়ৰ বাৰ্তা 7 তাৰিখে সেই ৰিজাল্টটো বহুত আমি আশাবাদী আমাৰ বিদ্যালয়ৰ বহুতো শিক্ষক শিক্ষাৰ্থী অৱতীৰ্ণ হৈছো তাকে যি ধৰণে নিকা আৰু স্বচ্ছভাৱে পৰীক্ষাটো হৈ গ'ল সুকলমে ঠিক তেনেদৰে আমাৰ ফলাফলটো নিকা আৰু স্বচ্ছভাৱে আমি পাওঁ তাৰে আশাবাদী আৰু যিজন যোগ্য মেধাৱী তেওঁলোকে এই পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু মেধাৱীসকলে যোগ্যজনে প্ৰাপ্য তেওঁ পাওক তাৰে আমি আশাবাদী আপুনি নিজে নাপালো আপত্তি নাই মোৰ যোগ্যতা যদি আছে মই পাম মই আশাবাদী নিশ্চয় পাম আশা আছে হলেও যিসকল যোগ্য তেওঁলোকেও পাক তাতে মই খুশি কেনেকুৱা লাগি আছে আপোনাৰ মনটো কেনেকুৱা লাগিছে যেহেতু 7 তাৰিখে দিব মাজত মাত্ৰ এটা দিন একদম ভাল লাগিছে আৰু ইমান সোনকালে যে ইমান ডাঙৰ বৃহৎ এটা পৰীক্ষাৰ ৰিজাল্টটো ইমান সোনকালে দিবলৈ চৰকাৰে ওলাইছে তাত আমি বহুত আনন্দিত কি ক'ব আপুনি নমস্কাৰ মই শংকৰ গুৰু জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক ধন্যবাদ জনাইছোঁ যোৱা বছৰ ছেপ্টেম্বৰ মাহত এই পৰীক্ষাটো অনুষ্ঠিত কৰিছিল অসম চৰকাৰে আৰু এতিয়ালৈকে যিটো 1 লাখ নিযুক্তি সেইটো চৰকাৰে প্ৰতিশ্ৰুতি পূৰণ কৰিছে পৰীক্ষাটো অতি নিকা আছিল স্বচ্ছ আছিল আৰু ময়ো এগৰাকী পৰীক্ষাৰ্থী আছিলোঁ ময়ো পৰীক্ষা দি খুব ভাল পাইছোঁ যিটো মানে নীতি নিয়ম পৰীক্ষা অনুষ্ঠিত কৰিছিলে আৰু এতিয়া সকলোকে ধন্যবাদ জনাইছোঁ 7 তাৰিখে ইমান 5 মাহৰ বিৰতিৰ পিছত এই পৰীক্ষাটো ৰিজাল্ট দিবলৈ ওলাইছে আৰু আশা কৰোঁ চৰকাৰখনে স্বচ্ছ নিযুক্তি দিব আৰু সকলোকে ধন্যবাদ জনাইছোঁ এতিয়াও মই যদি যোগ্য হয় তেতিয়াহ'লে মই 7 তাৰিখে ৰিজাল্টত উত্তীৰ্ণ হ'ম আৰু কোনে কোনে পায় এতিয়া সেই সকলোকে ধন্যবাদ জনাইছোঁ ক'বলৈ গ'লে যিটো পৰীক্ষা পদ্ধতি সেই পৰীক্ষা পদ্ধতি সম্পূৰ্ণ নিকা আছিল আৰু অসম চৰকাৰক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ কি ক'ব আপুনি প্ৰথমতে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এক কথাত ক'বলৈ গ'লে এডিআৰ 2.0 হৈছে আমাৰ ৰাজ্যৰ যুৱক যুৱতীসকলৰ এক আশাৰ বতৰা কিয়নো বহুত এক্সাইটমেণ্ট হৈ আছোঁ আগৰ পৰা বহুত পৰীক্ষা দিছোঁ কিন্তু এডিআৰ যেতিয়াৰ পৰা দিছোঁ মানে মনত এটা আশা আছে যে সম্পূৰ্ণ নিকা আৰু স্বচ্ছভাৱে এই পৰীক্ষাটো অসম চৰকাৰে কৰিছে এডিআৰ যিটো ফাৰ্ষ্ট পেজত হৈছিলে তাত কিছু ত্ৰুটি থকা বুলি আপোনাৰ বিতৰ্ক হৈছিল যদিও এডিআৰ 2.0 সেই সকলোখিনি ত্ৰুটি দূৰ কৰিছে তো তাৰ বাবে অসম চৰকাৰক মানে সম্পূৰ্ণ আমি যুৱক যুৱতীসকল আশাবাদী আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ 7 তাৰিখে দিব মাজত মাত্ৰ এটা দিন ভয় লাগিছে তাৰ মাজত আশাও আছে তথাপি যিসকলে পায় নিজেও পাম বুলি আশা কৰিছোঁ তো সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যদি মই পাওঁ মোকো ধন্যবাদ দিব সকলোৱে হয় এয়া আপোনালোক দেখুৱাইছে এনেকুৱা মন্তব্য আৰু এগৰাকী বাইদেউ আছে বাইদেউ যে স্বচ্ছ আৰু নিকাভাৱে এই পৰীক্ষা অনুষ্ঠিত হৈছে বুলি বিভিন্নজনে কৈছে আপুনিও অভিভাৱক কেনেকুৱা আশা কৰে হয়
প্ৰথমতে সকলোকে নমস্কাৰ জনাইছো মই আশা কৰোঁ মই খুবেই কাৰণ বৰ্তমান সময়ত নিবনুৱা সমস্যা এটা বাৰ্নিং প্ৰব্লেম বুলি কয় আৰু এই যে মোৰ সহকৰ্মী শিক্ষকসকল তেখেতলোকে বহুত আশাবাদী আমিও আশাবাদী হেমন্ত শইকীয়া আপোনাক ধন্যবাদ জনাইছো